আপুনি বাৰু গুগল পে ফোন পে এনেকুৱা ধৰণৰ যিকোনো ইউপিআই ব্যৱহাৰ কৰে নেকি যদি ব্যৱহাৰ কৰে এই ভিডিঅ'টি আপুনি শেষলৈকে চাওক এই ভিডিঅ'টিত আমি যোৱা 1 আগষ্টৰ পৰা যি ইউপিআই দুনিয়াখনত নতুন নিয়ম লাগু হৈছে এই নিয়ম কেইটাৰ বিষয়ে কথা পাতিম যদি এতিয়ালৈকে আপুনি এই নিয়ম কেইটা নাজানে এই ভিডিঅ'টি শেষলৈকে চাই থাকক প্ৰথম নিয়মটো আহিছে এতিয়াৰে পৰা আপুনি যিকোনো ধৰণৰ ইউপিআই ব্যৱহাৰ কৰি দিনত 50 বাৰতকৈ অধিক বাৰ আপুনি বেলেন্স চেক কৰিব নোৱাৰিব কিয়নো এতিয়ালৈকে বহুতো মানুহে কি কৰিছিল দিনটোত এনে বেলেন্স চেক কৰি থাকে আৰু ইয়াৰ ফলত ইউপিআই সাৰ্ভাৰ ডাউন হৈ যায় গতিকে এতিয়াৰে পৰা ইউপিআইৰ পৰা এটা নতুন নিয়ম আহিছে 50 বাৰতকৈ অধিক আপুনি বেলেন্স চেক কৰিব নোৱাৰিব দ্বিতীয় নিয়মটো এনেকুৱা ধৰণৰ এতিয়াৰ পৰা যদি আপুনি যিকোনো ধৰণৰ ইউপিআই এপত কিবা অটোপে সেটআপ কৰি থৈ দিছিল তেতিয়া এই অটোপে সাৰ্কেলটো দিনৰ 24 ঘণ্টা নচলে মাত্ৰ ৰাতিপুৱাৰ এটা স্পেসিফিক টাইমত আৰু দুপৰীয়াৰ এটা টাইমত আৰু ৰাতি নিখাৰ এটা টাইমত এই অটোপে সাৰ্কেলটো চলিব আৰু এই তিনিটা সময়তহে আপোনাৰ পইচাখিনি কাট হ'ব তৃতীয় নিয়মটো এনেকুৱা ধৰণৰ আপুনি যদি এতিয়াৰ পৰা ইউপিআই ব্যৱহাৰ কৰি কাৰোবাক পেমেন্ট কৰে তেতিয়া হলে এতিয়া আৰু আপোনাৰ পেমেন্টটোত পেন্ডিং বা প্ৰসেসিং নামৰ কোনো ধৰণৰ একো অপচন নেদেখুৱায় যদি আপোনাৰ পেমেন্টটো সেন্ড নহয় তেতিয়া ডাইৰেক্ট পেমেন্টটো ফেল বুলি দেখাব যদি সেন্ড হয় তেতিয়া হলে ডাইৰেক্ট সাকসেস বুলি দেখাব কিয়নো ইয়াৰ ফলত বহুতো মানুহে পেমেন্ট কৰাৰ ফলত পেন্ডিং বা প্ৰসেসিং হৈ থাকে পেমেন্টবোৰ আৰু এই ইয়াৰ ফলত এই ইউপিআই এপটোৰ সাৰ্ভাৰটো ডাউন হৈ যায় বা ইউপিআই সাৰ্ভাৰটো ডাউন হৈ যায় গতিকে এতিয়াৰে পৰা যদি আপোনাৰ পেমেন্টটো সাকসেস হয় সাকসেস আৰু যদি পেমেন্টটো ফেল হয় তেতিয়া হলে ডাইৰেক্ট ফেল বুলি দেখাব কোনো ধৰণৰ প্ৰসেসিং বা পেন্ডিং হৈ নাথাকিব ইয়াৰ পিছৰ নিয়মটো এনেকুৱা ধৰণৰ আপোনাৰ ইউপিআই এপটোত যদি এটা একাউণ্টৰ লগত আৰু বহুত কেইটা একাউণ্ট লিংক হৈ আছে তেতিয়া হলে আপুনি সেই লিংক একাউণ্ট বিলাকৰ বেলেন্সটো দিনত মাত্ৰ 25 বাৰতকৈ বেছিকৈ চেক কৰিব নোৱাৰিব আৰু ইয়াৰ কাৰণটো এনেকুৱা ধৰণৰ সেই প্ৰথমতে মই যে কৈছিলো যে এটা একাউণ্টৰ বেলেন্স চেক কৰোতে বহুত মানুহে এনে বেলেন্স চেক কৰি থাকে যাৰ ফলত নেকি সাৰ্ভাৰটো বহুত লোড পৰি যায় আৰু ইয়াৰ ফলত সাৰ্ভাৰটো হ্যাং মাৰিব ধৰে বা লেক মাৰিব ধৰে গতিকে ঠিক তেনেকুৱাকৈ আপুনি লিংক একাউণ্টৰ বেলেন্সটো চেক কৰিলেও ঠিক এনেকুৱা ধৰণৰ প্ৰবলেম হয় গতিকে লিংক একাউণ্টৰ বেলেন্সটো আপুনি দিনত মাত্ৰ 25 বাৰহে চেক কৰিব পাৰিব আৰু একদম শেষৰ যেটো নতুন নিয়ম হেতু এনেকুৱা ধৰণৰ এতিয়াৰে পৰা আপুনি যদি ইউপিআই এপ ব্যৱহাৰ কৰি যিকোনো এজন মানুহক পেমেন্ট কৰিব লাগে তেতিয়া হলে পেমেন্ট কৰাৰ আগত আপোনাৰ মানুহজনৰ এটা ভেৰিফাইড নেম আৰু সেই মানুহজনৰ বেংকৰ নেমটো আপোনালোকক ভালকে ডিসপ্লে কৰিব যাতে ইয়াৰ ফলত সেই পেমেন্টৰ যেটো আমাৰ ফ্ৰড কেছ হৈ থাকে বা কিছুমান মিছ পেমেন্ট হৈ থাকে সেই পেমেন্ট বিলাক কমি যায় গতিকে এই গোটেই সময় নিয়মৰ ভিতৰত আপোনাৰ কোনটো আটাইতকৈ ভাল লাগিল হেতু আপুনি কমেন্ট বক্সত জনাব আৰু এই গোটেই নিয়ম হ'ব অনা হৈছে মেইনলি এটা কাৰণতে কাৰণ বহুতো মানুহে আজিকালি ইউপিআই এপটোত গৈ কিনে বিভিন্ন ধৰণৰ যিকোনো কাম কৰি থাকে বা এনে বেলেন্স চেক কৰি থাকে এনে মানুহক পেমেন্ট কৰে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি থাকে যাৰ ফলত নেকি সেই ইউপিআই সাৰ্ভাৰটো বহুতো লোড পৰি যায় যাৰ ফলত এই সাৰ্ভাৰটো হ্যাং মাৰিব ধৰে গতিকে এই লোড বিলাক কমাবৰ কাৰণে বা লোড বিলাক ৰিডিউস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নতুন নিয়মখিনি ইউপিআই তৰফৰ পৰা লৈ অহা হৈছে গতিকে এই ভিডিঅ'টিৰ পৰা যদি আপুনি কিবা অকণমান শিকিব পাৰিলে ভিডিঅ'টি লাইক কৰিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ